আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর বন্ধুসকল, মোর ভাই ভনীসকল, মই আল্লাহর প্রশংসা করিছু যে আল্লাহ তাবারক তাআলা কি করিছে, গোটেই পৃথিবীর মানুহ সৃষ্টি কৰিছে। হিন্দু, মুছলমান, বৌদ্ধ, খ্ৰীষ্টান, জৈন, কিমান ধৰ্মৰ মানুহ এই দুনিয়াৰ ভিতৰত আছে। গোটেইবিলাক মানুহক সৃষ্টি কৰিছে। সেই আল্লাহৰ প্ৰতি আমি কি কৰিছোঁ? প্ৰশংসা কৰিছোঁ, শুকৰিয়া আদায় কৰিছোঁ, আলহামদুলিল্লাহ। তাৰপিছত যিজন নবীক সৃষ্টি নকৰিলে, এইবিলাক গোটেই পৃথিৱীৰ মানুহ সৃষ্টি নকৰিলেহেঁতেন, সেই নবীৰ প্ৰতি আমি কি কৰিছোঁ? দৰুদ শৰীফ পঢ়িছোঁ, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আজি যিটো বিষয় মই আলোচনা কৰি আছোঁ, সেইটো হৈছে যে স্বামী স্ত্ৰী, এই যে স্বামী স্ত্ৰী বিষয়টো কেনেকুৱা, সেই বিষয়ে মই আলোচনা কৰি আছোঁ। স্ত্ৰীৰ প্ৰতি স্বামীৰ দায়িত্ব আৰু কৰ্তব্য, এই বিষয়ে আপোনালোকে শুনিব। মোৰ ভাইসকল, মনত ৰাখিব, আপুনি বিবাহ কৰিছে, কিন্তু আপোনাৰ ঘৈণীয়েক ক'ত ৰাখিব? আপোনাৰ যিজনী ঘৈণীয়েক আছে, সেই ঘৈণীয়েকক ক'ত ৰাখিব? স্ত্ৰীক ক'ত ৰাখিব? ক'ত ৰাখিব লাগিব, সেই বিষয়ে চিন্তা কৰিব লাগিব। ঘৈণীয়েকক খাদ্য দিব লাগিব, কাপোৰ দিব লাগিব ইত্যাদি। তাৰমানে পুৰুষে স্ত্ৰীক, পুৰুষে তিৰোতাক, মানে পুৰুষে তেওঁৰ ঘৈণীয়েকক কি কি দিব লাগে, সেই বিষয়ে অলপ আলোচনা। যে ঘৈণীয়েকক খাদ্য দিব লাগিব, কাপোৰ দিব লাগিব ইত্যাদি, এইবিলাক দিব লাগেতো। আৰু থকাৰ ঘৰ দিব লাগিব। যদি ঘৰখন নাথাকে, কেনেকৈ ক'ত ৰাখিব? আপোনালোকে ঘৈণীয়েকক ক'ত থাকিব? কি কৰিব লাগিব? ঘৰ দিব লাগিব, ঘৰ থাকিব লাগিব। যদি আপুনি কোনো বস্তু দিব নোৱাৰে, আপুনি খাদ্যও দিব নোৱাৰে, কাপোৰো দিব নোৱাৰে, তেন্তে কথা বতৰা আৰু ভালোবাসা দি মন জয় কৰিব লাগিব। আপুনি খাদ্য দিব নোৱাৰে, কাপোৰো দিব নোৱাৰে, তেলো দিব নোৱাৰে, কোনো কিছু দিব নোৱাৰে, কেনেকৈ তোমাৰ ঘৈণীয়েক থাকিব? তাত কি মিঠা মিঠা কথা ক'ব লাগিব, মধুৰ মধুৰ কথা ক'ব লাগিব, ভালোবাসা দিব লাগিব। এইবিলাক দি সেই ঘৈণীয়েকক সন্তুষ্ট কৰিব লাগিব। তেন্তে আপোনাৰ যিটো দায়িত্ব, কৰ্তব্য, সেইটো হৈ পৰিব। গতিকে পৰিবাৰ স্ত্ৰীক কি খুচি কৰিব লাগে, কিয় ভালোবাসাৰ কথা ক'ব লাগে, স্ত্ৰীক মাৰধৰ কৰিব নালাগে। মাৰধৰ কৰিব, কিন্তু সকলো সময়ত নহয়। মাৰধৰ কৰোঁ, হাদিছ কৰোঁ, যিবিলাক আছে কোৰাণৰ ভিতৰত, হাদিছৰ ভিতৰত যিবিলাক আইন আছে, সেই আইন অনুযায়ী স্ত্ৰীক মাৰপিট কৰিব পাৰিব, নহ'লে নহ'ব। এনেই মাৰপিট কৰি নহ'ব। গতিকে যিবিলাক যুৱক ভাইসকল, তোমালোকে বিবাহ কৰিছা, সেই বিষয়ে মই যিটো আলোচনা কৰি আছোঁ, শুনে আপোনালোকে ভালদৰে, মানে মূল্যৱান কথা ইয়াতে আছে। মোৰ জন্ম নিয়া মোৰ সন্মানীয় আৰু বয়সীয়াল ভাই ককাইসকল, মনত ৰাখিব, মই আমিৰ হামজা কোৰাণ আৰু হাদিছৰ পৰা কৈছোঁ, মিছা কোৱা নাই। ঘৈণীয়েকৰ প্ৰতি কোনো ৰুক্ষ আচৰণ, ঘৈণীয়েকৰ প্ৰতি, স্ত্ৰীৰ প্ৰতি কোনো ৰুক্ষ আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰিব। আপোনালোকে মুছলিম হাদিছ পঢ়িব। মুছলিম হাদিছ যিটো আছে, এইটো পঢ়ি দেখিব, তাত কি আছে। তাত লিখা আছে, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, নাৰীসকলৰ ব্যাপাৰে আল্লাহক ভয় কৰিব লাগিব। বিবাহ কৰিছে, নাৰীক কি দিব লাগিব, কিভাৱে ৰাখিব লাগিব, সেইবাবে কৈছে নাৰীসকলৰ ব্যাপাৰে আল্লাহক ভয় কৰিব লাগিব। তিৰোতাসকলক কলিমাৰ সাহায্যে হালাল কৰা হৈছে, বিবাহ পঢ়োৱা হৈছে। এজন কাজী আহিছিলে, মোল্লা মাওন আহিছিলে, বিয়া পঢ়াই দিছিল।
সেই কলেমার দ্বারা কি কৰিছে বিবাহ পড়াই দিছে কলেমাৰ সাহায্য হালাল কৰি দিছে ঘৈণীয়েকৰ সৰু ডাঙৰ অপৰাধ আৰু দুৰ্বলতা ক্ষমা কৰিব লাগিব কি কৰিছে স্ত্ৰীয়ে ঘৈণীয়ে কিমান ভুল কৰিছে হাজাৰ হাজাৰ ভুল কৰিছে এইবিলাক সকলো ভুল দুই এটা ধৰি গোটেইবিলাক ভুল ক্ষমা কৰি দিব লাগে যেহেতু তেওঁলোকে তাইসকলে কেনেকুৱা তৃতীয় মানুহ তেওঁলোক ক্ষমা কৰি দিব লাগে ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে স্ত্ৰীৰ লগত তাৰ কন্যাদের ব্যাপারে পৰামৰ্শ কৰিব লাগিব তোমাৰ ছোৱালী কি কৰিব লাগে বিবাহ দিব লাগে বেলেগ এটা ল'ৰাৰ লগত তথাপিও তুমি কি কৰিছা তোমাৰ স্ত্ৰী যে আছে তোমাৰ ঘৈণীয়েক আছে তাৰ লগত পৰামৰ্শ কৰিব লাগিব পৰামৰ্শ কৰাৰ পিছত সেই ছোৱালীজনী তুমি বিবাহ দিব পাৰিবা হ্যাঁ যেটো হাদিসত আছে সেইটো মই কৈ আছো অৰ্থাৎ কন্যাক বিয়ে দেওয়ার আগে তার মায়ের লগত পরামর্শ কৰিব লাগিব মোৰ বন্ধুসকল মনত ৰাখিব মই অসমৰ আমিৰ হানজা কৈছো মূল্যবান কথা আমল কৰিব মোৰ যেটো মূল্যবান কথা মই কৈছো সেইটো আমল কৰিব স্ত্ৰীৰ লগত সহায্য বদনে কথা পাতিব লাগিব হাসি তামাশা করিবা শক্তিশালী আল্লাহ কোরআনত কইছে কি কইছে আপনালোকে কোরআন পড়িব সূরা নম্বর 4 সূরা নম্বর 4 সূরা নম্বর 4 আর আয়াত নম্বর 19 আছে হ্যাঁ বিসমিল্লাহির রহমানির রহিম ইয়া আইয়ুহাল্লাযীনা আমানু লা ইয়াহিল্লু লাকুম আন তারিসুন নিসাআ কারাহা মই গোটেইবিলাক আয়াত কোৱা নাই অলপখিনি কৈছো আল্লাহ কৈছে হে ইমানদার সকল নারীগণে জোর জবরদস্তি নিজেদের উত্তরাদি করে সাব্যস্ত করা হালাল হব নোৱাৰে নারী সকলে তিরত সকলে কিংবা কিছুমান পুরুষ আছে জোর জোর করে এটা কাম করায় কিন্তু নারী সকলক জোর জোর কৰিব নালাগে তেওঁলোক তিরত সকল রায় বুঝাই শুনাই লাহে লাহে কি কৰিব তেওঁলোক মানে সোধা কৰিব লাগিব লাহে লাহে স্ত্ৰী সকলৰ লগত সদাচৰণ কৰিব লাগিব ইবনে মাজা হাদিসত আছে মই এটা হাদিস উল্লেখ কৰিছো আপোনালোকে হাদিস পঢ়িব ইবনে মাজা নাম এটা হাদিস আছে ইবনে মাজা হাদিসত আছে রাসূল সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে যিজন ব্যক্তি ঘৈণীয়েকৰ লগত ভাল আচৰণ কৰে সেইজনেই সর্বাত্মক ব্যক্তি হব সুবহানাল্লাহ ঘৈণীয়েকক নাইবা স্ত্রী অন্যায়ভাবে মারধর নকৰিবা হযরত আয়েশা রাদিয়াল্লাহু তাআলা বর্ণনা কৰিছে আয়েশা কোন আছিল আমার নবীর স্ত্রী আমার নবীর ঘৈণীয়েক আছিল যিজনী আয়েশা রাদিয়াল্লাহু তাআলা কিমান হাজার হাজার লাখ লাখ হাদিস মুখস্থ কৰিছিলে আয়েশাৰ কথা কোৱা হৈছে হযরত আয়েশা রাদিয়াল্লাহু তাআলা বর্ণনা কৰিছে রাসূল সাল্লাল্লাহু আলাইহি সাল্লাম কোনো নারী কোনো চাকর কে প্রহার করা নাই সুবহানাল্লাহ থ্যাংক ইউ